এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। সেই কৰুণ দৃশ্যসমূহ আমি আপোনালোকক দৰাচলতে দেখুৱাবলৈ বৰ সাংঘাতিক ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু যিটো ঘটনা সংঘটিত হৈছে সেয়া বাস্তৱিকতেই আজি সংঘটিত হৈছে। অতি কৰুণ। আমি সকলো শোকাহত হৈছোঁ এই ঘটনাত। প্ৰকৃতিপ্ৰেমী শোকাহত হৈছে। 18টাকৈ হাতীৰ প্ৰাণবায়ু উৰি গৈছে একে সময়তে। চিন্তা কৰক, আমি আলোচনা নকৰিমেই বা কিয়? এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। আকৌ কৈছোঁ, বিভিন্ন ধৰণৰ দিশ ইয়াত নিহিত হৈ আছে। মই বিভৱ তালুকদাৰৰ কাষলৈ আহিব খুজিছোঁ অকণমান সময়ৰ কাৰণে। তালুকদাৰ ডাঙৰীয়া, ইয়াৰ পূৰ্বে এনেধৰণে বজ্ৰপৰি হাতী নিহত হোৱা বা মৃত্যু হোৱা বা আন কোনো ডাঙৰ জন্তু বন্যজন্তু নিহত হোৱা আপুনি প্ৰত্যক্ষ কৰিছেনে? মই এই হাৰত বুলি কোৱা নাই। নিজে বাৰু প্ৰত্যক্ষ কৰা নাই, কিন্তু হয় মানে নিজে মানে স্বচক্ষে মানে ঘটনা হোৱা ঠাইত মানে প্ৰত্যক্ষ কৰা নাই। কিন্তু যোৱাকালিৰ ঘটনাৰ পিছত যেতিয়া মই অকণমান ইণ্টাৰনেট ইউজ কৰিলোঁ যে এনেকুৱা ঘটনা হৈছে নেকি, মই আগতে উল্লেখ কৰিছিলোঁ প্ৰায় 3000 হৰিণাৰ কথাটো, বা যিটো আপুনিও কৈছে যে বংগ আৰু অসম সীমান্তত প্ৰায় 5-6টা মান, মই 2-3টা বুলি তেতিয়া খবৰ পাইছিলোঁ মানে যিটো ইণ্টাৰনেট চাৰ্চ কৰি পেলাই। গতিকে তেনেকুৱা ঘটনা মাজে সময়ে নোহোৱা নহয়। কিন্তু মই ভাবোঁ আজি এই যোৱাকালিৰ যিটো ঘটনা, মই ভাবোঁ 3টা দিশত ইনভেষ্টিগেশ্যন কৰাটো ভাল। এটা হৈছে ঠিক আছে লাইটেনিঙৰ কাৰণে যদি হৈছে কি মানে তাৰ এভিডেন্স আছে। 2 নম্বৰ হৈছে পয়জনিং হ'ব পাৰে নেকি সেইটো চাব লাগে। আৰু 3 নম্বৰ যিটো ডিজিজ এছপেক্ট। গতিকে গোটেই অপশ্যনখিনি খোলা ৰাখি মই ভাবোঁ এই ইনভেষ্টিগেশ্যনটো কৰিলে আমি প্ৰকৃত তথ্যটো আমি পাম, আৰু প্ৰকৃত তথ্যটো মই ভাবোঁ বৈজ্ঞানিক বিশ্লেষণৰ আধাৰত হোৱাটোৱে উচিত। আৰু তেতিয়া মই ভাবোঁ আমি এটা সিদ্ধান্তত আহিব পাৰিম। কাৰণ আজি আমি আমাৰ নিজৰ অপিনিয়ন দি আছোঁ, আৰু মেক্সিমামে আমি যিসকল ইয়াতে আছোঁ এক্সেপ্ট আমাৰ হৃদেশ মিশ্ৰ চাহাব যোনে স্পটত গৈছে, আমি চাপ'জ মানে চিত্ৰ চাই পেলাই বা ভিডিঅ' চাইখিনিহে আমি আমাৰ কমেণ্টছখিনি দি আছোঁ। গতিকে ইট শুড নট বি জাজমেণ্টেল। কিন্তু মই ভাবোঁ সেই 3টা এছপেক্টত ডেফিনেটলি ইনভেষ্টিগেশ্যন হ'ব লাগে, আৰু মই সেইটো ইনচিষ্ট কৰিম। ঠিক আছে। মই সৌম্যদীপ দত্ত আপোনাৰ কাষলৈ আহিছোঁ। ইয়াৰ পূৰ্বে আপুনিও এনেধৰণৰ কৰুণ ঘটনাৰ আপুনি প্ৰত্যক্ষদৰ্শী হৈছিল নেকি? কেতিয়াবা আপুনি এনেধৰণে হস্তিকুলেই হওক বা আন বন্যজন্তু বজ্ৰ পৰি নিহত হোৱাৰ পিছত আপুনি প্ৰত্যক্ষ কৰিছিল নেকি? এই অৱস্থাসমূহৰ বিষয়ে আপুনি অকণমান হ'লে অভিজ্ঞ নেকি পূৰ্বে? হস্তিকুল যে হাতীকেইটা যে মৰিলে এইটো অত্যন্ত দুখজনক কথা। কিন্তু ইয়াতে এটা বস্তু এইবাৰ চালোঁ যে আমাৰ ৰাজনৈতিক নেতা যেনেকুৱা আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথমতে দেখিছোঁ টুইট কৰিছে। আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগে লগে এনকুৱাৰী দিছে। সেইটো এটা ভাল লক্ষণ যে আমাৰ ৰাজনৈতিক নেতাসকলেও আমাৰ প্ৰকৃতি সংৰক্ষণটোক ইমান গুৰুত্ব সহকাৰে লৈছে। কিন্তু মই ভাবোঁ যে ধৰক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেকুৱা বজ্ৰপাতত বন্যপ্ৰাণী মৰিছে, কিংবা পৃথিৱীৰ বিভিন্ন ঠাইত এনেকুৱা বজ্ৰপাতত মৰিছে। তাৰ কাৰণে এইটোও বজ্ৰপাতত মৰিছে এইটো হ'ব নোৱাৰে। বজ্ৰপাতত যদি মৰিছে তেতিয়াহ'লে তাৰ বৈজ্ঞানিক বিশ্লেষণটো দিব লাগিব কি কাৰণত সেইটো বজ্ৰপাতত মৰিছে। বজ্ৰপাতত মৰিব পাৰে বিভিন্ন ঠাইত, কিন্তু মই যিমানখিনি দেখিছোঁ বজ্ৰপাত হ'লে পূৰা কলা হৈ যায়। মই যিসকল ইগল নেষ্ট ৱাইল্ড লাইফ চেংচুৰীত গৈছে অৰুণাচলত, তাতো এটা বজ্ৰপাত পৰা এৰিয়া আছে, তাতে চব গছ বন কলা হৈ আছে। তো ইয়াতে যে হাতী মৰিছে দেখিছোঁ মই শুকান পাতবোৰো তেনেকৈ পৰি আছে। তো মোৰ সেইটো সন্দেহ আছে, মই সিদ্ধান্তত আহিব বিচৰা নাই। কিন্তু বজ্ৰপাত হ'ব পাৰে তেনেকুৱা, কিন্তু তাৰ কাৰণে এইটোও যে বজ্ৰপাত সেইটো হ'ব নোৱাৰে। এইটো যদি বজ্ৰপাত হয় তাৰ কি বৈজ্ঞানিক বিশ্লেষণ আছে, বৈজ্ঞানিক ব্যাখ্যা আছে সেইটো ক'ব লাগে। হয়, ঠিক আছে। বৈজ্ঞানিক ব্যাখ্যাৰ প্ৰয়োজন। মই কৌশিক বৰুৱা আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে, মই সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৌশিক বৰুৱাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ তেখেত এতিয়াও আছে, ঘটনাস্থলীত আছে। আৰু হৃদেশ মিশ্ৰ ডাঙৰীয়াৰ বাহিৰে আমাৰ গোটেই আমি যিসকলক লৈ আজি আলোচনাটো কৰিছোঁ সকলোৰে অভিজ্ঞতাৰ ভিত্তিত তেওঁলোক আজি আমাৰ মাজত আছে। কিন্তু হৃদেশ মিশ্ৰৰ বাহিৰে ঘটনাস্থলীলৈ যোৱা বা উপস্থিত থকা আনগৰাকী ব্যক্তি হ'ল কৌশিক বৰুৱা। গতিকে কৌশিক বৰুৱা যিহেতু তেখেত আমি কৈছোঁৱেই যে আছাম এলিফেণ্ট ফাউণ্ডেশ্যনৰ তেখেত CEO, তেখেতৰ পৰা আমি কিছুমান কথা জনাৰ প্ৰয়াস কৰিছোঁ। বৰুৱা ডাঙৰীয়া, আপুনি তাতে আছে এতিয়াও? হয়, আপুনি কি দেখিলে তাত? দৰাচলতে বিভিন্ন ধৰণৰ কথা বতৰা চলিছে। তাৰে চাওক, এটা মই বস্তু কৈ দিওঁ। প্ৰথম কথা, যিটো চবে শুনিবলৈ চেষ্টা কৰি মানে বিচাৰিছে, ইয়াতে কোনো ফাউল প্লে নাই দেই। কোনো ধৰণৰ ইয়াতে মানুহে যে হাতীকেইটা কিবা এটা কৰিছে এইটো কমপ্লিটলি ৰুলড আউট। এইটো মোৰ অপিনিয়ন নহয়, এইটো চাইণ্টিফিকলি এইটো বস্তুটো আমি চাইছোঁ।
কোনো ধৰণৰ ইয়াতে মানুহে একো কৰা নাই, হাতীকেইটা এটা নেচাৰেল কেলামিটি লাইটনিং পৰাৰ কাৰণে মৰিছে তাতে। আৰু এই বস্তুটো যিখিনি তথ্য তাতে পাইছো, ভেটেৰিনেৰীয়ানৰ তথ্য পোৱা গৈছে, তাতে ভেটেৰিনেৰীয়ে যিখিনি বস্তু কৈছে, প্লাছ আমি যিখিনি বডিৰ যিখিনি মানে আমি প্লেচিং, তাৰ ওপৰত যিখিনি গছ গছনি পুৰা দেখিছো, সেইখিনি কনফাৰ্ম। আৰু প্লাছ আমি এইখিনি তথ্য অকল আপুনি মানে এটা বস্তু মানে আমি কৰিলো কি, আমি চাউথ আফ্ৰিকান খুব ডাঙৰ ভেটেৰিনেৰীয়ান মাৰ্কাছ হফমায়াৰলৈকে আমি এইবিলাক ফটোবিলাক পঠালো। পঠাওঁতে তেখেতৰ ক'লে যে দিছ ইজ এ প্লেইন মানে কেছ অফ লাইটনিং, ইয়াতে কোনো ধৰণৰ পয়জনিঙৰ হেৰি হ'ব নোৱাৰে। এই তথ্যখিনি আমি জানিব খুজিছিলোঁ যে এতিয়ালৈ ইয়াৰ পিছৰ পৰীক্ষা নিৰীক্ষাসমূহ চলি থাকিব, কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত নিশ্চিতভাৱে ক'ব পৰা এজন ব্যক্তি আমি বিচাৰিছিলোঁ, আৰু সেই কথাখিনি আমাক প্ৰয়োজন। আমি অনুসন্ধান চলক, তাত আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু প্ৰাৰম্ভিকভাৱে নিশ্চয়তাৰে এই কথাখিনি ক'ব পৰা এজন ব্যক্তিৰ আমি বিচাৰিছিলোঁ। আৰু যিহেতু হৃদেশ মিশ্ৰ ডাঙৰীয়া তেওঁলোকে চৰকাৰী বিষয়া উচ্চ পদবীত তেখেত আছে আজি, আৰু তেখেতে কৈছে যে বৈজ্ঞানিক ভিত্তিক এক অনুসন্ধান হ'ব, তাৰপিছতে পৰ্যায়ক্ৰমে কথাবোৰ পোহৰলৈ আহিব। আপুনি যিহেতু ফটোৰ বিশ্লেষণৰ কথা কৈছে, কিন্তু আমাৰ সৈতে ইয়াত সংযুক্ত হৈ থকা সম্যদীপ দত্ত ডাঙৰীয়াই হওক বা বাকীসকলে অকণমান শংকা ব্যক্ত কৰিছে। তেওঁলোকেও একেবাৰে কৈ দিয়া নাই যে এই ঘটনাটো বজ্ৰ পৰি হোৱা নাই, এইটোও তেওঁলোকে ক'ব খোজা নাই, কিন্তু তাৰ মাজতো কেতবোৰ প্ৰশ্ন, ইয়াৰ পূৰ্বে যিবোৰ ঘটনা প্ৰবাহ আমি দেখিছোঁ, হাতী নিধন কৰাৰ একাংশ দুষ্ট চক্ৰৰ যি কাম কাজ আমি প্ৰত্যক্ষ কৰিছোঁ, গতিকে এই ঘটনাৰ পৰা বহু ধৰণৰ শংকা উৎপন্ন হয়। গতিকে আপুনি একেবাৰে নিশ্চিত, আৰু দক্ষিণ আফ্ৰিকাৰ আপুনি হস্তি বিশেষজ্ঞৰ সৈতে এই কথাখিনি পাতিছে মুকলিকৈ? ডেফিনেটলি তেখেতসকলক মানে বস্তুখিনি দিয়ে। মই আপোনাক একদম মোক 2 মিনিট দিলে মই গোটেই কথাখিনি সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰোঁ। শুনক, কালি যেতিয়া ইনফৰমেশ্যনখিনি পোৱা গ'ল, এজ আ কনজাৰভেশ্যনিষ্ট, ঠিক আছে, মই মানে মানি লৈছিলো কি লাইটনিং হৈছে, কিন্তু এজ আ নৰ্মেল হিউমেন বিং মোৰ কিন্তু এটা ডাউট আছিল, কিবা বেলেগ ধৰণৰ মানে কথা হ'ব পাৰে নেকি। মোৰ 50-50 আছিল, মোৰ 50% লাইটনিং আছে, 50% কিবা বেলেগ ধৰণৰ প্ৰব্লেম হ'ব পাৰে নেকি, মানুহে কিবা কৰিছে নেকি। কিন্তু সেইখিনি এৰিয়াত, সেইখিনি ঠিক এক্সেক্টলি সেইখিনি এৰিয়াত নহয়, নেইবাৰিং কাৰ্বি আংলঙৰ লগত কনফ্লিক্টত মানুহে হাতী মাৰিছে। তো এই বস্তুটো মোৰ আছিল, কিন্তু তাৰপিছত যেতিয়া আমি কথা পাতিলো, তাৰপিছত মই ভাস্কৰ চৌধুৰী WTR ভেটৰ লগত যেতিয়া মোৰ অলপমান ডিছকাশ্যন হ'ল, তেখেতে কিছুমান এনেকুৱা মোক মানে বস্তু ক'লে উইচ গট মি ইণ্টাৰেষ্টেড। আৰু মই তাৰপিছত গোটেই ৰাতিখন ওলাই ডকুমেণ্ট ওলাই পঢ়ি, ফটো চাই, বাহিৰত কেনেকুৱা হৈছিল, ইয়াতে কেনেকুৱা ফটো আছে, সেইবিলাক কৰি মোৰ 75% মই কনফাৰ্ম হৈছিলো। 3:30 বজালৈকে মই এইখিনি কামেই কৰি আছো, বস্তু ৰিচাৰ্চ কৰা, কি কৰা, কাগজ পত্ৰ ওলাই মিলাই পেলাই সেইখিনি কৰিবলৈ চাওঁ। তথাপিও ইমান পটককৈ এই 4-5 ঘণ্টাটো একো নহয়, সেইকাৰণে মই কাকো কোৱা নাই, মই চুপচাপ বহি আছো। তাৰপিছতে ভাস্কৰহঁত যেতিয়া তাতে গৈ পেলাই তেখেতসকলে যেতিয়া তাৰ পৰা তথ্যখিনি দিলে, মই আকৌ মিলাই পেলাই এইখিনি বস্তু চালো। চাই পেলাই চোৱা গ'ল মানে নহয়, বস্তু ইজ ইণ্ডিকেটিং টুৱাৰ্ডছ লাইটনিং। তথাপিও মোৰ 99% 1% ষ্টিল মোৰ ডাউট আছিল। কিন্তু যেতিয়া মাৰ্কাছ হফমায়াৰক বস্তুখিনি পঠোৱা হয়, বৃহত্তৰলৈকে পঠাইছো বস্তুখিনি পঠোৱা হ'ল, তেখেতে যেতিয়া মাৰ্কাছ হফমায়াৰ যেতিয়া মই মানে যেতিয়া ৰিপ্লাইটো চালো, মই তেতিয়া কনফিডেণ্ট, বিকজ ঠিক আছে 99% কনফিডেন্স আছিল সেইখিনি সময়ত, কিন্তু মই মাইট শব্দটো ইউজ কৰিছিলো, 1% ৱাজ মাইট। কিন্তু তেখেতে যেতিয়া বস্তুখিনি উল্লেখজনীয়ভাৱে বুজাই দিলে কি হ'লে কি হ'ব পাৰে, মই কনফিডেণ্ট। আৰু প্লাছ আমাৰ ভেটেৰিনেৰিয়ান বিলাকক কৈছে, তেখেতসকলৰ যথেষ্ট এক্সপিৰিয়েঞ্চ, তেখেতসকলে কৈছে ইয়াতে কোনো ধৰণৰ ফাউল প্লে নাই। তো ইনিচিয়েল ৰিপৰ্ট তেখেতসকল ডেফিনেটলি, যেনেকৈ হৃদেশ মিশ্ৰ চাহাবে কৈছে কি চাইণ্টিফিক এটা এংগেল হ'ব, আৰু তাৰপৰা পষ্টমৰ্টমৰ ৰিপৰ্ট ইণ্টাৰলাইন কৰিব লাগিব। অফেন যেতিয়া চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সৰ মতে মইতো কনফাৰ্ম ইটছ লাইটনিং বুলি। আপুনি নিশ্চিত হৈছে এতিয়া? আপোনাৰ যিগৰাকী আপুনি হস্তি বিশেষজ্ঞৰ পৰা আপুনি কথাখিনি অৱগত হ'ল, আৰু তাৰ পৰা আপুনি নিশ্চিতভাৱে মই পঢ়ি দিব পাৰোঁ কথাখিনি যদি আপুনি বিচাৰিছে। নাই, একেবাৰে আপুনি পঢ়ি দিয়ক, অকণমান পঢ়ি দিয়ক, কাৰণ এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। এই বিষয়টো স্পৰ্শকাতৰ। মই 1 মিনিট ধৰিব, মই পঢ়ি দি আছোঁ, ধৰক মই পঢ়ি দি আছোঁ। হয়, আমি তেখেতে কি কৈছিল বা কি লিখি পঠিয়াইছিলে আপোনালৈ সেইখিনি হয়। গতিকে আপোনালোকে সকলোৱে গম পাইছে যে কৌশিক বৰুৱাই আমাক কিছু তথ্য অৱগত কৰিছে। মই সকলোকে আগ্ৰহেৰে কথাখিনি শুনিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত যদি কাৰোবাৰ কিবা ক'বলগীয়া থাকে আমি নিশ্চয় কোৱাৰ সুযোগ প্ৰদান কৰিম। আকৌ কৈছোঁ, কোনো সিদ্ধান্তত আমি পোনছাতে আমি উপনীত হ'ব পৰা নাই এই বিষয়টোত, কিন্তু এয়া কেৱল কৌশিক বৰুৱাৰ ভাষ্য। তেখেত আছাম এলিফেণ্ট মোৰ অপিনিয়ন কোনো বেলেগৰ অপিনিয়ন, মোৰ অপিনিয়ন, মই যিখিনি বস্তু বুজি পাইছোঁ, যিখিনি বুজি পাওঁ সেইখিনি মিলাই পেলাই। মাৰ্কাছ হফমায়াৰ লিখিছে কি so many together
sorry. After seeing yesterday's occurrence, so many together and collapse like that is unlikely poisoning, and more likely lightning. Have had a few cases of lightning strikes. Sometimes animals lying next to each other, sometimes a little further apart. The red skin underbelly and between legs could be indicative of lightning strike, but no clear-cut pathological signs except peracute death congestion signs. Postmortem will most likely be negative. Maybe some streaking of muscle in legs and underbelly, but not always. Second, according to the postmortem, lightning establish কৰাটো খুব ইজি নহব, কিন্তু কিছুমান ইণ্ডিকেশ্যন আছে which will lead to lightning, আৰু তাৰ পিছত যেনেকুৱা কাৰ্কাছখিনি পৰি আছে, যিটো ধৰণে ষ্টিকনেছ আহিছে, যেনেকুৱা পজিশ্যনত আছে, সেইবিলাক মিলি লাইটনিঙো হৈছে, সেইবিলাক কৰিলেট কৰি পেলাই মইতো ভাবো দিছ ইজ এ প্লেইন কেছ অফ লাইটনিং। কৌশিক বৰুৱা, আপুনি ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা প্ৰত্যক্ষ কৰিছে কেতিয়াবা? মই ৰিচেণ্টলি মই অকণমান হাতী নিউজ চাই থাকো। ৰিচেণ্টলি আজি বোধহয় 2 মাহ আগত পাটায়াত এটা হাতী কোনোবা এটা কেম্পত এনেকুৱা হৈছিল, আৰু চাউথ ইণ্ডিয়াত আজি 2016 চনত 4টা নে 5টা হাতী একেলগে ইলেক্ট্ৰিকেট হৈছিল। এটা কথা হয়, 18টা হাতী একেলগে এনেকুৱা ইলেক্ট্ৰিকেট গ'লে চবৰে ডাউট হ'ব, মোৰো ডাউট হৈছে। কিন্তু মই যদি কওঁ মোৰ মনত এটা বেক এণ্ড অফ মাই মাইণ্ড কোনো ডাউট নাছিল, এইটো মিছা কথা হ'ব, মোৰো ডাউট আছে। কিন্তু যেতিয়া বস্তুবিলাক চাইন্সেদি বেক কৰা হ'ল আৰু যিটো চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সটো ৰিলেট কৰা হ'ল, মানে মইতো ভাবো মোৰ অপিনিয়ন মানে ইলেক্ট্ৰিকেশ্যনৰ কাৰণে হৈছে। দুৰ্ভাগ্যজনক কথা কি 18টা হাতী এটাও মৰিব নাপায়, 18টা হাতী মানে মৰিব লগা হ'ল। এট দ্য ছেইম টাইম মোৰ এটাই মই সান্তনা ল'ম, ইয়াতে হিউমেন এংগেলটো ৰুল আউট কৰা হ'ল, নহ'লে ভয়ংকৰ কাৰবাৰ হ'লেহেঁতেন। নিশ্চয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া কৌশিক বৰুৱাৰ ভাষ্য আছিল। তেখেতে পোনপটীয়াকৈ তেখেতৰ যিখিনি গোটেই ঘটনাটোৰ ওপৰত ধাৰণা সেইখিনি স্পষ্টভাৱে ক'লে। আমি যিহেতু তেখেত তালৈ গৈছিল, তাত উপস্থিত আছিল, এতিয়া তেওঁ উভতিছে তাৰ পৰা, গুৱাহাটী অভিমুখে আহি আছে। আমি তেখেতক বিচাৰিছিলোঁ, কিন্তু সম্ভৱ নহ'ল, কাৰণ তেখেতে বহু দূৰ বাট আহি ষ্টুডিঅ'ত আহি এই কথাখিনি ব্যাখ্যা কৰাটো সম্ভৱ নহয়। গতিকে আমি তেখেতক টেলিফোনেৰে তেখেতৰ কথাখিনি অৱগত কৰিবলৈ আমি অনুৰোধ জনাইছিলোঁ, যিখিনি তেখেতে ৰক্ষা কৰিলে। সৌম্যদীপ দত্ত, এতিয়া কথাটো হ'ল যে এই ঘটনাটোত তেখেতৰ যিটো মতামত সেইখিনিক আমি একেবাৰে নুয়ো কৰিব নোৱাৰোঁ, আৰু গ্ৰহণ কৰাৰ যদিহে ইয়াত কোনো বৈজ্ঞানিক ভিত্তি যদি নাথাকে আমি সেইখিনিও গ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু তেখেতে নিশ্চিত হৈ এই কথাখিনি কৈছে, আৰু তেওঁলোকে আলোচনা বিলোচনা কৰাৰ কথা কৈছে। সামগ্ৰিকভাৱে এতিয়ালৈ আমি যিহেতু হৃদেশ মিশ্ৰ ডাঙৰীয়াও তেওঁ বুকুত হাত থৈ চৰকাৰী পক্ষৰ কথাখিনি কৈ দিব নোৱাৰে। এই মুহূৰ্তলৈ কি হৈ আছে, কি পৰ্যায়ত তদন্ত আছে, তেওঁ এই মুহূৰ্তত খাটাংকৈ একো ক'ব নোৱাৰা এক অৱস্থা। কিন্তু কৌশিক বৰুৱাই কৈছে, নিজস্ব অভিজ্ঞতাৰে কৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ, এই গোটেই বিষয়টোত আপোনাৰ আৰু কি ক'বলগীয়া আছে? কৌশিক বৰুৱাৰ কথাটো মই শুনিলোঁ, ঠিক আছে, সেইটো তেওঁৰ ব্যক্তিগত মতামত, তাতে মোৰ কোনো কমেণ্ট নাই, তাতে মোৰ কোনো মন্তব্য নাই। কিন্তু এইটো কথা ঠিক, এতিয়া যদি কালি যদি মই 20জন এক্সপাৰ্টক এইটো কথা পঠিয়াই দিওঁ, 20জন এক্সপাৰ্টে 20টা কথা ক'ব। কিন্তু অসমৰ ৰাইজে, অসমৰ মানুহে, ইভিন অসমৰ সাধাৰণ মানুহ আজি ইমান মেচিয়ৰ্ড হৈ গ'ল যে এক্সপাৰ্টে কোৱা কথাখিনি একদম শুনি মেলি হজম কৰি বহি নাথাকে। কষ্টি পাথাৰত বহি চাব, ভালকৈ চাব, বিবেচনা কৰিব, তাৰপিছতে গ্ৰহণ কৰিব। সেইকাৰণে এক্সপাৰ্টৰ কমেণ্টৰ ওপৰত অসমৰ মানুহে নিশ্চিত হৈ বহি থাকিব যে হে ঠিক আছে, হাতীবোৰে এনেকৈ মৰিলে, সেইটোও নহয়। মই সিদ্ধান্তত অহা নাই, কিন্তু প্ৰত্যেকটো কথা অসমৰ মানুহে, অসমৰ ৰাইজে চালি জাৰি চাব। আজি যদি মই এজন এক্সপাৰ্টক পঠিয়াই দিওঁ, সি ক'ব যে এইটো পয়জনিং, কোনোবা ক'ব যে এইটো মানুহ মাৰিছে, কোনোবা ক'ব কিবা, সেইটোকে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমাৰ ভাৰতবৰ্ষ হাতীৰ দেশ, হাতীত ইমান এক্সপাৰ্ট আছে, ভাৰতবৰ্ষৰ মানুহখিনিক আনিব লাগে। ভাৰতবৰ্ষৰ মানুহ, ভাৰতবৰ্ষৰ এক্সপাৰ্টৰ কমি আছে নেকি যে আমি বিদেশৰ গৈ পেলাই বিদেশৰ কাৰো অপিনিয়ন ল'ব লাগে? ভাৰতৰ এক্সপাৰ্ট নাই, ভাৰতৰ হস্তি বিশেষজ্ঞ নাই, তেওঁলোকৰ তাতে যাব লাগে, তেওঁলোকৰ অপিনিয়নটো ল'ব লাগে। মোৰ ওচৰত ভাৰতীয়সকলৰ অপিনিয়ন বহুত বেছি গুৰুত্বপূৰ্ণ। দত্ত ডাঙৰীয়া, এই যিটো ঘটনা ঘটিছে, এইটো প্ৰথমবাৰলৈ এনে বৃহৎ হাৰত হাতী মৰিছে, গতিকে সকলোৰে মতামত লোৱাটো বাঞ্ছনীয়। আপুনি ঠিকেই কৈছে যে সকলোৰে মতামত লোৱাটো বাঞ্ছনীয়, কিন্তু কৌশিক বৰুৱাই যিটো কৰিছে সেইটো তেওঁৰ নিজৰ পৰ্যায়ত কৰিছে, কাৰণ তেওঁৰ মতামত লোৱাটো কিন্তু মই গ্ৰহণযোগ্য বুলিয়ে ভাবোঁ। আজিৰ তাৰিখত যদি সেইটো ৱেলকাম কৰিছোঁ, মই ক'লোতো তেওঁৰ কথাটোত মোৰ কোনো নাই, মোৰ কোনো মন্তব্য নাই। কিন্তু আমাৰ ভাৰততো বহুত এক্সপাৰ্ট আছে, বহুত অভিজ্ঞ মানুহ আছে, তেওঁলোকৰ অপিনিয়ন লোৱাটোও বহুত প্ৰয়োজন। আৰু প্ৰত্যেকটো অপিনিয়ন খালি ল'লে নহ'ব, আমাক চাইণ্টিফিকেলি বুজাই দিব লাগিব যে এই কাৰণে হৈছে। কথাটো হ'ল সেইটো। হয়, ঠিক আছে। মই বিভৱ তালুকদাৰ আপোনাৰ কাষলৈ আহিছোঁ। এই কথাখিনি আমি আকৌ কৈছোঁ যে কোনো এটা সিদ্ধান্ত এই মুহূৰ্তত আমি ল'ব পৰা অৱস্থাত নাই,
কিন্তু আমি আলোচনা কৰিব লাগিব বিদেশৰ বিশেষজ্ঞৰ সৈতে যেনেধৰণে আলোচনা কৰিব লাগিব দেশৰ বিশেষজ্ঞসকলো হস্তি বিশেষজ্ঞসকলকো আমি আওকাণ কৰিব নোৱাৰিম আৰু বিশেষকৈ আমি এই গোটেই বিষয়টোত আমি চিকিৎসকৰ যিটো মতামত এইখিনিক কিন্তু আমি ওলাই কৰিব নোৱাৰোঁ পোষ্টমৰ্টেমত বহু কথা ওলাব যে সেয়াও অকণমান সন্দেহ আছে যে কেনেধৰণৰ কি হৈছে কি নাই হোৱা সেই কথাখিনি তেওঁ অৱশ্যে অৱগত কৰিছে কিন্তু তৎসত্ত্বেও আমি সকলো পৰ্যায়ত বিভিন্ন পৰ্যায়ত কাম কৰি থকা হস্তি বিশেষজ্ঞসকল আমি তেওঁলোকৰ পৰা কিন্তু সামগ্ৰিকভাৱে এটা মতামত লোৱাটো প্ৰয়োজন আৰু এইটো এটা গৱেষণাৰ বিষয় হোৱা উচিত বুলি ভাবোঁ আমি আজিৰ তাৰিখত কিয়নো ই এক অশনিক সংকেত কঢ়িয়াই আনিছে হস্তিকুল যদি তেওঁলোক যদি জংঘলতেই তেওঁলোক যদি বিপদমুক্ত নহয় আৰু এনেধৰণে প্ৰাকৃতিক এই ঘটনা প্ৰবাহৰ যদি বলি হ'বলগীয়া হয় তেনে ক্ষেত্ৰত নিশ্চয় সকলোৰে মনত কিছু আশংকা উৎপন্ন হ'ব বা হোৱাৰ সম্ভাৱনা আছে গতিকে এই বিষয়টোত শেষত আপুনি কি ক'ব ছাৰ মই ভাবোঁ ডেফিনেটলি মই এগ্ৰী কৰোঁ যে আমাৰ ভাৰতৰ যিখিনি মানুহ হাতীৰ লগত কাম কৰি আছে প্ৰজেক্ট এলিফেণ্ট এটা ষ্টেৰিং কমিটি আছে ষ্টেৰিং কমিটিত থকা মানুহখিনিও যথেষ্ট অভিজ্ঞ তেওঁলোকৰো অপিনিয়ন লওক এছিয়ান এলিফেণ্ট স্পেচিয়েলিষ্ট গ্ৰুপ আছে য'ত বিভিন্ন অভিজ্ঞ ব্যক্তিসকল আছে তেওঁলোকৰ লগতো যোগাযোগ কৰক মই ভাবোঁ 1% ইয়াতে খুঁত থাকিব নালাগে কাৰণ যিহেতু 18টা হাতীৰ কথা আমি পাতি আছো প্ৰতিটো এংগল চাব লাগে মই খুব ক্লিয়াৰলি মই কৈছোঁ মই ভাবোঁ 3টা এছপেক্টত চাব লাগে and then we need to come to conclusion based on আমাৰ যিখিনি এভিডেন্স আছে যিখিনি কনভিন্সিং থিয়ৰিজ আছে এটা হৈছে আৰু লাইটনিঙৰ আমি কিছু এভিডেন্স দেখা পাইছোঁ বাকী পয়জনিঙৰ মই এছপেক্টটো কৈছোঁ ৱেডাৰ ইট কুড বি পয়জনিং সেইটো চাব লাগে আৰু 3 নম্বৰ হয় ইট কুড বি চাম ডিজিজ গতিকে গোটেইখিনি এছপেক্ট মই ভাবোঁ চাব লাগে আৰু এইটোৰ ক্ষেত্ৰত যিখিনি চেম্পল কালেক্ট কৰিছে সেই চেম্পলখিনি যাতে লেবৰেটৰী 2-3টা লেবৰেটৰীত যাতে পঠিয়াই চ' ডেট মানে 2-3টা লেবৰেটৰীত আমি ষ্টেণ্ডাৰ্ডাইজ কৰিব পাৰোঁ কেনেকুৱা অপিনিয়ন আহে মই ভাবোঁ তাৰ পিছত আমি এটা সঠিক মানে কনক্লুশ্যনত অহাটো ভাল হ'ব কাৰণ এট দিছ মমেণ্ট মই ভাবোঁ আমি আমাৰ অপিনিয়নখিনি দি আছোঁ যিখিনি আমি দেখা পাইছোঁ ঠিক আছে মই আৰু এটা বিষয় আজি আলোচনাৰ মাজলৈ আনিব খুজিছোঁ শেষত এই বিষয়টো মই ভাবোঁ আওকাণ কৰিব পৰা বিষয় নহয় আমাৰ যিকেইখন বনাঞ্চল আছে আমি সকলোৱে কওঁ যিটো আমাৰ প্ৰজেক্ট এলিফেণ্ট আছে তাত য'ত আমি কওঁ যে কাজিৰঙা কাৰ্বি আংলং ইণ্টাকি ম্যানমাৰ এনেধৰণে এটা ৰুট আছে এই প্ৰজেক্ট এলিফেণ্টৰ অধীনত লগতে আমি শেহতীয়াকৈ গম পালোঁ আজি মই কথা পাতিছিলোঁ যিহেতু এগৰাকী বিশিষ্ট চিকিৎসকৰ সৈতে অভিজ্ঞ চিকিৎসকৰ সৈতে তেখেতেও কৈছে যে চিংফাং এই এলেকাসমূহ ইয়াত চামিল হৈ আছে অসমৰ ক্ষেত্ৰতো যদি কওঁ আমি ডিব্ৰু চৈখোৱাৰ পৰা আদি কৰি আমি অৰুণাচলৰ দেওমালী আমাৰ শোণিতপুৰ লগতে এই ধৰণে দিহিং পাটকাই এই গোটেই ৰিপু চিৰাং সকলো এলেকাত এই হস্তিৰ যিহেতু আমি গতিবিধি দেখোঁ গতিকে প্ৰায় 5,400 এটা পৰিসংখ্যাৰ এটা আহিছে 5,400 হাতী আমাৰ আছে সৰুবৰ গতিকে এই হস্তিকুল থকাৰ কাৰণে পৰ্যাপ্ত যি বনভূমি যদি আমি আকৌ কওঁ বনভূমি তেওঁলোকৰ যিসমূহ বিচৰণ ভূমি এই বিচৰণ ভূমিসমূহত কোনো সন্দেহ নাই মানুহে অবাধ হাৰত তেওঁলোকে দখল বা বেদখল কৰিছে তাৰ পৰিণতিত বহু ঠাইত আমি দেখিছোঁ যে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় হস্তিকুলে তহিলং কৰে তাৰপিছত মানুহৰ প্ৰতি আক্ৰমণ আমি সেই ঠাইসমূহত দেখিবলৈ পাওঁ গতিকে সামগ্ৰিকভাৱে আমি যদি ব্যাঘ্ৰ প্ৰকল্পক যি ধৰণে গুৰুত্ব দিছোঁ গড় সংৰক্ষণৰ কাৰণে যিখিনি কথা বতৰা পাতি আছোঁ একে সময়তে কিন্তু আমি প্ৰজেক্ট এলিফেণ্টক যি ধৰণে শক্তিশালী কৰিব লাগিছিল ইয়াৰ যিটো মেকানিজিম এই ব্যৱস্থাটোক শক্তিশালী কৰিব লাগিছিল এই কথাখিনি ক'ৰবাত যেন নহয় ক'ৰবাত যেন হোৱা নাই আমাৰ অনুভৱে কয় গতিকে মই আপোনাৰ পৰা এই বিষয়টোত অকণমান মতামত বিচাৰিছোঁ বিভৱ তালুকদাৰ চাওক প্ৰজেক্ট এলিফেণ্টটো যথেষ্ট পুৰণি আৰু 2011 বাৰৰ মোৰ যিটো মনত আছে আমি অল ইণ্ডিয়া লেভেলত এটা কমিটি বনাই দিছিল ময়ো তাৰ মেম্বাৰ আছিলোঁ য'ত আমি কৈছিলোঁ যে নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিৰ দৰে নেশ্যনেল এলিফেণ্ট কনজাৰ্ভেশ্যন অথৰিটি এটাও বনাব লাগে যাতে এই তেওঁলোকৰ যিখিনি কাজখিনি যাতে আৰু টনকিয়াল কৰি তুলিব পাৰে কিন্তু দেয়াৰ ইজ এ কনফ্লিক্ট কাৰণ যিখিনি এৰিয়া এলিফেণ্ট ৰিজাৰ্ভ কৰা হৈছে সেই এৰিয়াখিনি কিছু অংশ টাইগাৰ ৰিজাৰ্ভতো আছে গতিকে এই দুটা কনফ্লিক্টৰ কাৰণে কিবা কাৰণত দেখা পাইছোঁ যে নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি যথেষ্ট পাৱাৰফুল হ'ল কিন্তু আনফৰ্চুনেটলি ছাপ'জ এলিফেণ্ট প্ৰজেক্ট যিটো আমি প্ৰপ'জ কৰিছিলোঁ তেতিয়া কমিটিয়ে যে নেশ্যনেল এলিফেণ্ট কনজাৰ্ভেশ্যন অথৰিটি হ'ব লাগে সেইটো বাস্তৱত পৰিণত নহওক গতিকে সেইকাৰণে মই ভাবোঁ এলিফেণ্টে অকণমান গুৰুত্ব হয়তো কম পাইছে কিন্তু যিহেতু এলিফেণ্ট ইজ এ নেশ্যনেল হেৰিটেজ এনিমেল ডিক্লেয়াৰ কৰা হৈছে আমাৰ মানুহৰ অনুভূতি তাৰ লগত জড়িত হৈ আছে আমাৰ বিভিন্ন ধৰণৰ কালচাৰ সংস্কৃতি তাৰ লগত জড়িত হৈ আছে মই ভাবোঁ এলিফেণ্ট কনজাৰ্ভেশ্যন এটা নতুন দিশ আমি নিৰূপণ কৰিব লাগিব চৰকাৰে এটা লিড ভূমিকা ল'ব লাগিব আৰু আমাৰ সকলো ৰাইজ
যিবিলাক অনুষ্ঠান আছে আমি এইটোক কিন্তু প্ৰায়ৰিটি হিচাপে ল'ব লাগিব কাৰণ আমি যদি দেখা পাওঁ যোৱা মানে ৩-৪টা বছৰত অসমত কিন্তু হাতী আৰু মানুহৰ সংঘাতৰ ক্ষেত্ৰত মানুহ যিমান মৰিছে হাতীও মোটামুটি সিমানে মৰিছে কম সংখ্যক নহয় ইভিন বানপানীতো আমাৰ ইমান ধৰণৰ ইমান মানুহ নমৰে বা ইভিন হাতী নমৰে যিটো তাৰমানে কনফ্লিক্টৰ ক্ষেত্ৰত মৰে গতিকে মই ডেফিনেটলি ভাবো অসম চৰকাৰে মই ভাবো এটা নতুন উদ্যমত হাতী সংৰক্ষণৰ ক্ষেত্ৰত আৱাসভূমিখিনি সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰক আৰু যিখিনি আৱাসভূমি এতিয়া চাপোজ অকমান ডিগ্ৰেডেড অৱস্থাত আছে সেইটো আকৌ টনকিয়াল কৰি তুলিব পাৰে নেকি তাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাব লাগে নিশ্চয় মই শিৱনাথ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এই যিটো কথা এই প্ৰসংগ আজি আমি এই প্ৰসংগটো লৈ আহিবলৈ বাধ্য হৈছোঁ হয় ডেফিনেটলি মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে আজি কিছু অলপ সময়ৰ কাৰণে এইটো আমি ধৰি লৈছোঁ যে সেই হাতীকেইটা লাইটেনিঙত মৰিছে হয় কিন্তু তাত যদি 25-30 ফুট ওখ গছ কেইডালমান থাকিলেহেঁতেন কেইডালমান যদি 20ডাল গছো থাকে তেতিয়াহ'লে 18টা হাতী নমৰে ফাৰ্ষ্ট কথা সেই গোটেই এই ঘটনাটো গোটেই অসমতে হৈছে আৰু তাৰ বাবে আমি মুখ্যতঃ হাতীৰ কৰিডৰবোৰ ইয়াতে এনেদৰে আমি ভাঙি পেলাইছোঁ যে আজি তাতে যি চলাৰ প্ৰজেক্টৰ কথা কৈছে সেইটো হাতীৰ প্ৰজেক্টৰ ভিতৰত থকা বুলি কৈছে কৰিডৰৰ ভিতৰত থকা বুলি কৈছে কিন্তু গভৰ্ণমেণ্টৰ বিষয়ে আছে তেওঁলোকে জানিব তেওঁলোকে কিয় পাৰ্মিশ্যনবোৰ দিয়ে আমি সেইটো সদায় এইটো আমি অপ'জ কৰি আহিছোঁ আজি সৰু ঘটনা এটা দীপৰ বিললৈ অহা 8-9টা সৰু কৰিডৰ এটাও নোহোৱা হ'ল বুলি ক'ব পাৰি মানুহৰ চোতালেৰে আজি হাতী আহি পেলাই দীপৰ বিল পাইছেহি তাতে চৰকাৰৰ বহুত কৰণীয় থাকে এতিয়া চৰকাৰ আৰু বন বিভাগ যদি এটা হৈ যায় তেতিয়াহ'লে আমাৰ অসুবিধা হয় চৰকাৰে ইম্প'জ কৰিবই কিছুমান ক্ষেত্ৰত চৰকাৰৰ ওপৰত কিছুমান প্ৰেছাৰ থাকে আৰু চৰকাৰে যদি সেইটো বন বিভাগৰ ওপৰত ঠেলি দিয়ে তেওঁলোকে কৰিব লাগিব বুলি বাধ্যবাধকতা আনি দিয়ে তেতিয়াহ'লে বন বিভাগৰো হেৰি হয় প্ৰব্লেম আপুনি কৈছে যে বন বিভাগৰ কিছু এই বন্যকুলৰ প্ৰতি বন্য জীৱ জন্তুৰ প্ৰতি দায়িত্ব বাঢ়িব লাগে তেওঁলোকে স্বাধীনভাৱে হয় স্বাধীনতা দিব লাগে তেওঁলোকৰ কিছু পৰিমাণে আমি যদি কওঁ বিশেষ স্বাধীনতা তেওঁলোকৰ বিষয় সাপেক্ষে লাগিব কিছুমান ৰাজনৈতিক ক্ষেত্ৰৰ পৰা তেওঁলোকক অলপ মুক্ত কৰি দিব লাগে ডিচিশ্যনবোৰ লোৱাৰ সময়ত আচ্ছা এতিয়া মই হাতীৰ এইটো কৰিডৰবোৰৰ কথা আপুনি নুমলীগড়তে চাওক দীপৰ বিল এটা বাকী সৰু সুৰাটো নোহোৱাই হৈ গ'ল ডাঙৰবোৰৰ কথা আজি দেওপাহাৰত কেনেকুৱা সদায় হাতীৰ উপদ্ৰৱ চলি থাকে নুমলীগড়ৰ চাহ বাগানৰ মাজেৰে আপুনি 7টা বজাত যাব নোৱাৰে তাত এনেকুৱা ধৰণৰ 108টা হাতীৰ আপোনাৰ জাক মানুহৰ চোতালত এনেকুৱা হয় গতিকে হাতীৰ কৰিডৰবোৰ মুক্ত কৰিব লাগে আৰু কৰিডৰ মুক্ত হ'লেহে তেওঁলোকে বিচৰণ ভূমিটো বেছি হ'ব হাতীক বিচৰণ ভূমিটো বেছি লাগে একেখিনি এৰিয়াই যদি আমি বহুত হাতীক দি দিওঁ তেতিয়াহ'লে তেওঁলোকে বিচৰণ কৰি থাকিব নোৱাৰিলে যেতিয়া তাতে ঘাঁহ কমিব খাদ্যৰ সংকট হ'ব কিন্তু আমি যদি কৰিডৰবোৰ মুকলি কৰি দিওঁ কম বিচৰণ ভূমি হ'লেও তেওঁলোকে পাৰ্টকে তাতে বিচৰণ কৰি থাকিব পাৰে আৰু সেইটো অত্যন্ত দৰকাৰী আৰু চৰকাৰখনক নতুন চৰকাৰ এখন আহিছে ভাল কথা গতিকে সেই চৰকাৰক আমি এইটো অনুৰোধ কৰিব খোজোঁ যে এই হাতীৰ বিচৰণ ভূমি আৰু কৰিডৰবোৰ মুক্ত কৰিব লাগে যিবোৰ আমাৰ হেৰি কৰিছে অবৈধভাৱে তাতে দেৱাল নিৰ্মাণ কৰিছে সেইবোৰ কেনেকৈ মুক্ত কৰিব পাৰি সেইটো চেষ্টা ঠিক আছে মই সময় প্ৰায় শেষ হৈ আহিছে হেমজিৎ দেওধাই ফুকন মই আপোনাৰ কাষলৈ আহিছোঁ শেষত আপুনি গোটেই বিষয়টোৰ ওপৰত কি ক'ব আপুনি শেষত কি মতামত আগবঢ়াব সঁচাকৈ এইবোৰ দুৰ্ভাগ্যজনক ঘটনা আৰু অসমত দ্বিতীয়টো এনেকুৱা ঘটনা নঘটক মোৰ মনৰ ফালৰ পৰা মই দুটা কথা ব্যক্ত কৰিব বিচাৰিছোঁ সঁচাকৈ আমাক এটা বিজ্ঞানসন্মত কি কাৰণে এই ঘটনাটো হ'ল তাৰ এটা বিৱৰণ আমাৰ সঁচাকৈ প্ৰয়োজন আছে বেক্টেৰিয়েল এফেক্ট আছে নেকি সঁচাকৈ চাব লাগে আৰু তাতে দাঁতিকাষৰীয়া অঞ্চলত লোৱা প্ৰকল্পৰ পৰা কিবা হৈছে নেকি সেইটোও চাব লাগে লগতে আমি অনাগত দিনত এটা কথা সদায় মনোযোগ দিব লাগে যে যিমানবিলাক বনৰীয়া জীৱ জন্তু আছে তেখেতলোকৰ যিটো বনাঞ্চল ভূমি সেই বনাঞ্চল ভূমিত যাতে আমাৰ মানুহৰ কাৰণে তেওঁলোকৰ ক্ষতি নহয় দীপৰ বিলৰ কথা কৈছে আমি জানো আমি কেনেকৈ NGT-য়ে মানে সেই তাত ৰেলৱে লাইন বনাব দিলে আমি ক'ব নোৱাৰোঁ অলৰেডি আমি বহুত ঘটনা দেখিছোঁ অসমত বিভিন্ন অঞ্চলত গতিকে এই সৰু সৰু ঘটনাবিলাক অসমত শেষ নহয় এতিয়া নামটো আগতে আমি যদি চাবলৈ যাওঁ কইনাটো এটা খাচী ৱৰ্ড কইনা মানে হাতী ধৰা মানে তাত হাতী ধৰা জেগা আছিল তাত এতিয়া হাতী আহিব পাৰে নে নোৱাৰে সেইটো মানুহে নিজে এবাৰ নিৰীক্ষণ কৰিলে গম পাব আমচেঙৰ অৱস্থা কি হৈছে গম পাব গতিকে এতিয়া আমাৰ সময় আমি চিন্তা কৰিব লাগে আমি তেওঁলোকৰ বিচৰণ ভূমিবিলাক মুকলি কৰি তেওঁলোকৰ খাদ্যৰ কাৰণে যিটো
পেৰেলেল ৰুট আছে, সেই ৰুটবিলাক আমি মুকলি কৰি দিব লাগে, আৰু আমিও নিজে সচেতন হৈ থাকিলেহে আমি বাচি থাকিম, নহ'লে আমি কোনো বাচি নাথাকিম। আৰু যদি কোনোবাই যদি বায়'ডাইভাৰ্চিটি ডে এতিয়া 22 মাৰ্চত আহি আছে, চ' হাতীৰ কাৰণে বহুত গছ গছনি হয়, কিন্তু হাতীৰ গাত বহুত গছৰ বীজ লাগি আহে, সেই কথাবিলাকো মানুহে চিন্তা কৰিব লাগে। থেংক ইউ। ধন্যবাদ। মই সৌম্যদীপ দত্ত, শেষত আপুনি কি মতামত আগবঢ়াব? আমি অনুষ্ঠান সামৰিব লাগিব। শেষত আপোনাৰ ফালৰ পৰা চৰকাৰলৈ পৰামৰ্শ বা বন বিভাগলৈ পৰামৰ্শ সামগ্ৰিকভাৱে কি ক'ব? সেইটোৱে কথা যে হাতীৰ বাসস্থান সংৰক্ষিত কৰিব লাগে। আগত বহুত ভুল কাম হ'ল, যেনেকুৱা এলিফেণ্ট ৰিজাৰ্ভ, হস্তি সংৰক্ষিত বনাঞ্চল, যাৰ কোনো লিগেল ষ্টেটাছ নাই, হাতীৰ কাৰণে অভয়াৰণ্য বনাব লাগে। যদি অভয়াৰণ্য হয় তেতিয়াহ'লে হাতীৰ বাসস্থান সংৰক্ষিত হ'ব। যেনেকুৱা গোৱালপাৰা এটা এক্সিলেণ্ট এৰিয়া, এতিয়াও বহুত হাতী আছে, এতিয়াও জংঘল আছে, কিন্তু এখনো অভয়াৰণ্য নাই। হাতীৰ কাৰণে অভয়াৰণ্য এষ্টাব্লিছ কৰিব লাগে, তেতিয়াহ'লে হাতীৰ বাসস্থান সংৰক্ষিত হ'ব, লিগেল ছাপৰ্টো পাব। মই ভাবোঁ যে এইখন গভৰ্ণমেণ্টে এই কামটো কৰিব, লাহে লাহে তেওঁলোকে এইফালে আগবাঢ়ি আহিব। ঠিক আছে, সেইটো আপোনাৰ পৰামৰ্শ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰিদেশ মিশ্ৰ আপোনাৰ কাষলৈ আহিছোঁ শেষত। এতিয়া কথা হ'ল, চাওক, আমি কথা পাতি আছোঁ যে মোৰ তথ্য যদি ভুল হয় আপুনি সেইখিনি শুধৰাই দিব। সামগ্ৰিকভাৱে প্ৰায় 5,500 বা 5,400 হাতী আমাৰ আছে ৰাজ্যখনত, জৰীপে কোৱা কথা। আমি যদি আমচাঙলৈ চাওঁ, আমচাঙত আমি মন কৰিছোঁ যে য'ত 70-100 ওচৰা-ওচৰি হাতী আজিৰ তাৰিখত আছে আমচাঙত, ইয়াত বহুতে বিশেষজ্ঞই কয় যে 5টাতকৈ অধিক থাকিব পৰা ঠায়েই নহয়। এনেধৰণৰ এটা পৰিৱেশ, 5টা 10টা এনেধৰণৰ পৰিৱেশ য'ত 70-100টা আছে। গতিকে সেয়েহে আমি ৰেল লাইন পাৰ হৈ হাতী আহোঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা, শুকাবৰ মৃত্যু হোৱা আমি দেখোঁ। বিভিন্নজনে নিধন কৰাৰ কথাবোৰ বাৰু নকলোৱেই। এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে, আৰু প্ৰজেক্ট এলিফেণ্টক এটা মাত্ৰা দিয়াৰ প্ৰয়োজনীয়তা আজি সকলোৱে বোধ কৰিছে। কাৰণটো হৈছে এনেধৰণৰ যে প্ৰজেক্ট এলিফেণ্টৰ অধীনত যি টকা পইচা যিখিনি তাত আহে, কম বেছি পৰিমাণে যিয়ে নহওক, হস্তি মানৱ সংঘাতত কোনো লোকৰ মৃত্যু হ'লে তালৈ তেওঁলোকক ক্ষতিপূৰণ আকাৰে দিয়া যায়। কিন্তু হস্তিৰ যে মৃত্যুৰ কাৰণসমূহ ব্যাখ্যা কৰি এই হস্তিকুলক অধিক বিচৰণভূমি দিয়াৰ পোষকতা কিন্তু এই প্ৰজেক্ট এলিফেণ্টৰ অধীনত এতিয়ালৈ বৃহৎ হাৰত হোৱাটো আমি প্ৰত্যক্ষ কৰা নাই। কথাখিনি কি ধৰণে বন বিভাগ আগবাঢ়িছে, কি ধৰণে বন বিভাগে প্ৰজেক্ট এলিফেণ্টক আজিৰ তাৰিখত গুৰুত্ব দিছে বুলি আপুনি ক'ব খোজে? হয়, এইটো ভাল আপুনি আলোচনা কৰিছে আমি ইয়াতে সকল মিলি। মানে ডেভেলপমেণ্ট আৰু কনজাৰভেশ্যন এই দুটা মানে একেলগে আগবাঢ়াব লাগিব। আমি অকল এটা বস্তু চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে মানে কেতিয়াবা আমাৰ ফৰেষ্ট ডাইভাৰ্জন হয়, আৰু কেতিয়াবা আমি নতুন নেশ্যনেল পাৰ্কো বনাব খোজোঁ, যেনেকুৱা কিছুদিন আগতে আপুনি দেখিছে। গতিকে আমাক এটা বেলেঞ্চ ৰাখিব লাগে, আৰু এই বেলেঞ্চ ৰাখোঁতে আমাক বহুত মাল্টি ডাইমেনশ্যনেল এনালাইচিছ কৰিব লাগে। এইটো আমি কৰোঁ। তাতে বিভিন্ন ধৰক NGO সকল আছে, যিবিলাক আদাৰ অৰ্গেনাইজেশ্যনছ আছে, বেলেগ ডিপাৰ্টমেণ্ট আছে, চবৰ লগত আলোচনা কৰিহে আমি কিবা এটা নিৰ্ণয়ত যাওঁ। গতিকে মই ভাবোঁ এইটো মানে ৱাইল্ড লাইফ মেনেজমেণ্ট, ফৰেষ্ট মেনেজমেণ্ট এইবিলাক বহুত ডিফিকাল্ট ছায়েন্স, আৰু এইটো বহুত মাল্টি ডাইমেনশ্যনেল ছায়েন্স আছে। এইটো ইমান ইজিলি মানে আমি আনচাৰ দিব নোৱাৰোঁ। ঠাই বিশেষে আপোনালোকে জনতাৰ পৰা সহযোগিতা নাপায় নেকি? ডেফিনেটলি সহযোগ পাওঁ। ইনফেক্ট আজি মই যেতিয়া তাতে গৈছিলোঁ, তাতে বহুত ৰাইজে তাতে আহি আছে, দূৰৰ পৰাই গণেশ বাবাক নমস্কাৰ দি আছে, এইবিলাক মই নিজে আজি দেখিছোঁ। গতিকে পাব্লিকৰ মাজত বহুত হাতী মৰাৰ পিছত একাংশ লোকৰ এৱেৰনেছ আছে, তেওঁলোকৰ সজাগতা আছে, বা তেওঁলোকে হস্তি নিধন হোৱাৰ পিছত বা মৰাৰ পিছত তেওঁলোকৰ স্বাভাৱিকতে, আমি কৈছোঁ এইটো এটা পৰম্পৰা, এটা লোকাচাৰৰ অধীনত, আৰু ধাৰ্মিক কেতবোৰ দিশো জড়িত হৈ আছে। বহুলোকে সেই সূত্ৰেও গৈ আজি এই 18 হাতীক বিদায় দিছে। এই কথাখিনিও সঁচা, কোনোবাই পুষ্পমাল্য প্ৰদান কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু এই কথাখিনি এটা পৰ্যায়লৈ ঠিক আছে বাৰু, এইখিনি ঠিক। কিন্তু যেতিয়া তেওঁলোকে অত্যাচাৰৰ সন্মুখীন হয়, তেতিয়া কিন্তু বহুলোকে হাতী নিধন কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইখন অসমতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, যি কথা আপোনালোকেও জানে। মই সুধিব খুজিছোঁ, বা আমি সুধিব খুজিছোঁ যে এই যিসমূহ সহযোগিতা আপোনালোকে কৈছে যে মাল্টি ডাইমেনশ্যনেল, অৰ্থাৎ বিভিন্ন পৰ্যায়ত বিভিন্ন স্তৰত ৰাইজৰ পৰা সহযোগিতা, আপোনাৰ NGOৰ পৰা সহযোগিতা, বা তেওঁলোকৰ ভূমিকা, সাধাৰণ জনতাৰ ভূমিকা, চৰকাৰৰ ভূমিকা, আৰক্ষীৰ ভূমিকা, প্ৰশাসনৰ ভূমিকা, আৰু বন বিভাগ সকলোৱে মিলি যি ধৰণে আলোচনা কৰি এটা স্তৰলৈ গোটেই পৰ্যায়খিনি লৈ যাব লাগে, ক'ৰবাত নহয় ক'ৰবাত সমন্বয়ৰ অভাৱ ঘটিছে নেকি? মই সেই কথাটো, বা আপোনালোকে
বিচৰা ধৰণৰ সহযোগিতা লাভ কৰা নাই নেকি মই সেই কথাটো জানিব খুজিছোঁ না লাভ ডেফিনেটলি হৈছে মানে কি হয় কি যিকোনো প্ৰচেছ আপুনি লয় এই প্ৰচেছত ইম্প্ৰুভমেণ্ট পচিবল হয় আৰু সেইকাৰণে মানৱ জাতি সদায় ইম্প্ৰুভমেণ্ট কৰি থাকে আমি সদায় যেতিয়া কিবা প্ৰব্লেমৰ সন্মুখীন হয় যেনেকুৱা আজি ঘটনা হৈছে ইমিডিয়েটলি ইনকুৱাৰী হৈছে ইমিডিয়েটলি ইমান চিনিয়ৰ অফিচাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডাইৰেকশ্যনত মানে চব তাতে উপস্থিত হৈছে আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ তাতে গৈছে আজি আমি ডিছকাশ্যন কৰি আছোঁ গতিকে যথেষ্ট এৱেৰনেছ আছে আৰু এই ক্ষেত্ৰত মানে আমাৰ মিডিয়াবিলাকো মানে ইমান এক্টিভ হৈ গৈছে ছ'চিয়েল মিডিয়া ইমান এক্টিভ হৈ গৈছে গতিকে এৱেৰনেছটো ডেফিনেটলি আছে এইটো আমি 100% মই মানে মোৰ পাৰ্চনেল কনভিকশ্যন আছে কি আমাৰ যথেষ্ট এৱেৰনেছ আছে অসমত গতিকে এইটো কোনো কমি নাই আৰু সেইকাৰণে মই ভাবোঁ এইটো মানে আমাৰ অহাৰ যিটো সময় আছে এইটো দ্যাট উইল বি মাছ বেটাৰ দেন দ্য প্ৰিভিয়াছ টাইম উই আৰ গোয়িং টু ইম্প্ৰুভ আপোনালোকে নিশ্চয় সংশোধন কৰিব বা এই ক্ষেত্ৰত আপোনালোকে আৰু অধিক আপোনালোকে ৰাইজৰ পৰা সহায় সহযোগিতা বিভিন্নজনৰ পৰা আপোনালোকে আশা কৰিছে কিন্তু শেষত আমি এটা কথাই ক'ব খুজিছোঁ মই সকলোকে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ আমি বিভৱ তালুকদাৰ ডাঙৰীয়া হওক সৌম্যদীপ দত্ত হওক নিতুল শিৱনাথ ডাঙৰীয়া হওক কৌশিক বৰুৱা ডাঙৰীয়া হওক লগতে হৃদেশ মিশ্ৰ ডাঙৰীয়া আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই গুৰুত্বপূৰ্ণ সময়খিনি আপুনি আমাৰ মাজত উপস্থিত থাকিল আৰু হেমজিৎ দেওধাই ফুকন মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শেষত এটা কথাই ক'ব খুজিছোঁ এই যি শোকাবহ ঘটনা সংঘটিত হ'ল এনেধৰণৰ ঘটনাৰ আৰু পুনৰাবৃত্তি নহওক আমি কোনেও নিবিচাৰোঁ কেৱল হাতী বুলিয়ে নহয় গড় নিধন হ্ৰাস পোৱাৰ ক্ষেত্ৰতো আমি কৈছোঁ যে আমি অকণমান সকাহ অনুভৱ কৰিছোঁ ভূমিকা চৰকাৰে লৈছে চৰকাৰ যদি চৰকাৰৰ কাম ভাল হয় বন বিভাগৰ কাম ভাল হয় আমি সাধুবাদ দিম তাত কোনো সন্দেহ নাই কিন্তু যদিহে এই যিটো ঘটনা সংঘটিত হৈছে তদন্তত যদি বন বিভাগৰ লোক বা বন বিভাগৰ একাংশ লোকৰ ভূমিকা ইয়াত জড়িত হৈ আছে বা তেওঁলোকৰ কিছু দূৰদৃষ্টি নথকাৰ বাবেই কিছু ক্ষেত্ৰত এই হস্তিকুলৰ বাবে বিপদ নামি আহিছে বা নামি আহিল এই কথাখিনি যদি প্ৰতিপন্ন হয় নিশ্চয় আমি বন বিভাগক জবাবদিহি কৰিব লাগিব যদিহে পৰিৱেশে তেনেধৰণে আমাক অনুমতি দিয়ে একে সময়তে আমি এতিয়ালৈ কোনো সিদ্ধান্তত যিহেতু উপনীত হ'ব পৰা নাই এগৰাকী মাত্ৰ বিশেষজ্ঞই আজি যিখিনি কথা উল্লেখ কৰিছে বা হাতী ভাল পোৱা এজন ব্যক্তি কৌশিক বৰুৱাই যিখিনি কথা উল্লেখ কৰিছে তেওঁৰ কথাৰ আধাৰতো আমি কোনো সিদ্ধান্ত ল'ব পৰা অৱস্থাত নিশ্চয় নাই যিহেতু ইয়াত মতামত বিভিন্নজনৰ পৰা আহিব বিভিন্নজনৰ মতামত পৰামৰ্শ বিশ্লেষণ ইয়াত প্ৰয়োজন হ'ব যিসকল চিকিৎসকে গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি আছে তেওঁলোকৰ প্ৰতিবেদনসমূহত কি তথ্য সন্নিৱিষ্ট হ'ব তালৈও আমাৰ চকু থাকিব কিন্তু একে সময়তে আমি এই কথাও অৱগত কৰিব খুজিছোঁ আপোনালোকক যে হস্তিকুলৰ বিচৰণৰ বাবে এক বৃহৎ ভূখণ্ডৰ প্ৰয়োজন বনভূমিৰ প্ৰয়োজন সেইখিনি আমি ক'ৰবাত নহয় ক'ৰবাত আমি কৰা ভুলৰ কাৰণে আজি নষ্ট হৈছে সেই পৰিৱেশ নোহোৱা হৈছে আমচাঙৰ ক্ষেত্ৰতে হওক আনহে নালাগে আমি বিভিন্ন ঠাইৰ কথা ক'ব পাৰোঁ মাজুলীৰ আপোনালোকে মন কৰিছে কেতিয়াবা মাজুলীলৈ গৈও সেই ব্ৰহ্মপুত্ৰ পাৰ হৈ শ শ হাতীৰ জাকে কি পৰিৱেশ সূচনা কৰে শিৱসাগৰৰ পানীদিহিঙৰ নিকটৱৰ্তী অঞ্চলত কি পৰিৱেশ সূচনা কৰে গোৱালপাৰাৰ পৰা আমি খবৰ পাওঁ কাৰ্বি আংলঙৰ পৰা আমি খবৰ পাওঁ বিভিন্ন ঠাইৰ পৰা পাওঁ এনেধৰণৰ খবৰ এই খবৰসমূহ যেতিয়া আমি পাওঁ নিয়ন্ত্ৰণৰ যিটো হস্তিকুলক তেওঁলোকক নিয়ন্ত্ৰণৰ কাৰণে যিটো পৰিৱেশ বন বিভাগে বা সূচনা কৰিব লাগে বা আমি য'ত সহযোগিতা কৰিব লাগে কেতিয়াবা আমি খৰ্গহস্ত হৈ সেই সহযোগিতা আগ নবঢ়াওঁ নেকি গতিকে এই প্ৰশ্ন আমি নিজকো কৰিব লাগিব হাতী মৰাৰ পিছত হাই বিয়ৈ কৰি আমাৰ কোনো লাভ নাই এই কথাখিনি জানি লওক আজি সামাজিক মাধ্যমত হওক বিভিন্ন মাধ্যমত আমি পোষ্ট কৰি বিভিন্ন কথা কৈ আমি কোনো লাভ নহ'ব যদিহে হস্তিকুলৰ এই বিচৰণভূমি নষ্ট কৰাৰ ক্ষেত্ৰত আপুনি মই দায়ী হওঁ গতিকে এনে নহওক এনেধৰণৰ ঘটনা আকৌ যাতে সংঘটিত নহয় হস্তিকুলৰ প্ৰাণ ৰক্ষা কৰক আৰু জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখক আজি আপোনালোকে জানে যে WHO ওৱান হেল্থ পলিচিৰ কথা ঘোষণা কৰিছে গতিকে ইয়াত সকলো আমি সংপৃক্ত হৈ আছোঁ এই বিষয়সমূহ পৰৱৰ্তী পৰ্যায়ত আমি পৰ্যালোচনাৰ মাজলৈ আনিম পৰ্যবেক্ষণৰ মাজলৈ আনিম আজি পুনৰবাৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰি এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি আমি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ